নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ মোৰ ফালৰ পৰা আৰু আমাৰ চেনেলৰ ফালৰ পৰা। আপোনালোকৰ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে থাকে আৰু আপোনালোকক পাবলগীয়া বস্তুবোৰ যেন পায় সকলোৰে, তাৰে কামনা কৰিলোঁ বন্ধু বান্ধৱীসকল। ইয়াৰ মোৰ পিছফালে বেকগ্ৰাউণ্ডটো দেখিছে, ৰাতিপুৱা 6টা বাজিছে, পূৰা সম্পূৰ্ণ হোৱাইট বগা হৈ আছে সম্পূৰ্ণ। এতিয়া 6টা বজালৈকে দেখিছেনে কেনেকুৱা, আজিতো কেতিয়া ৰ'দ ওলাব পাত্তা নাই। পুহমাহ যাবলৈ হৈছে যে আপোনালোকৰ পূৰা কি ক'ম, পূৰা কুঁৱলী পৰিছে আৰু কেইদিনমানৰ পিছত কুঁৱলী নপৰে, বৰষুণ আহিব। আমাৰ যেতিয়া ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব আছাম পুলিচৰ, তেতিয়াহে বৰষুণ আহিব মানে। সম্পূৰ্ণ আপোনালোকে সাজু হৈ থাকক, ফিল্ডলৈ আহিছোঁ। আপোনালোকে যাতে ফিল্ডখন দেখি থাকে সদায়, তাৰে কামনা কৰিছোঁ। আপোনালোকে আহক ফিল্ডলৈ, নদৌৰিলেও যাতে আপোনালোকে এক্সাৰচাইজটো ফিল্ডতে কৰে, তাকে কামনা কৰিছোঁ বন্ধু বান্ধৱীসকল। আছাম পুলিচৰ আপোনালোকে জানে নিশ্চয়, কামাণ্ডো পদৰ POP অনুষ্ঠিত হ'ব 19 তাৰিখে। এয়া জানুৱাৰী মাহৰ 19 তাৰিখে POP অনুষ্ঠিত হ'ব আছাম পুলিচৰ। তাত যাতে আমাৰ বাবে ভাল খবৰ এটা আহে, তাৰে কামনা কৰিছোঁ। আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে 26 জানুৱাৰী তাৰিখে কিবা ঘোষণা কৰিম বুলি। তাৰ আগতে যাতে আমাৰ এডমিট কাৰ্ডটো আহে ইলেকশ্যনৰ আগতে, তাৰে কামনা কৰিছোঁ। যাতে বৰষুণৰ আগমুহূৰ্তত আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হয়, লাগিলে এক্সামটো যেতিয়াই অনুষ্ঠিত নহওক, বৰষুণৰ আগত যাতে আমাৰ ফিজিকেল টেষ্টটো অনুষ্ঠিত হয়। আৰু সেইবাবে আপোনালোকে যিমান পাৰে প্ৰেক্টিছ কৰক, আপোনালোকে প্ৰেক্টিছটো এৰি নিদিব। মই যদি দুদিন নামাৰোঁ বা আপুনি যদি দুদিন জাম নামাৰে ন, আপোনালোকৰ জামটো যদি আকৌ 16 ফুট বা 16.5 ফুট আহিছে, বৰ্তমান 15.5 ফুট আহিব। আপোনালোকে যিমানেই নকওক 15.5 ফুট আহিবই, যদি আপোনালোকে মাৰিবলৈ এৰি দিয়ে। যিসকলে আগতে 17 ফুট 18 ফুট মাৰিছে তেওঁলোকৰ বা টেনশ্যন নাই, যিবোৰে মানে আমি 16.5 ফুট মাৰোঁ সেইবোৰ কথাটো কৈছোঁ। আৰু লগতে আপোনালোকে দৌৰটো জানেই, অকণমান মিষ্টেক হ'লে যে কিমান কমি যায়। অকণমান এদিন এক্সাৰচাইজ নকৰিলে বা এদিন নদৌৰিলে আপোনালোকৰ কেনেকুৱা হয় আপোনালোকে নিশ্চয় গম পায়। সেইটোকে আপোনালোকক কৈছোঁ, যিমান পাৰে প্ৰেক্টিছ কৰক। ভোগালী বিহুৰ আন্তৰিক শুভকামনা জনালোঁ মোৰ ফালৰ পৰা। মই আজি মই ফিল্ডলৈ আহিছোঁ, যাতে মই মোৰ ভাগৰ এক্সাৰচাইজটো হৈ থাকে, মানে মই আহিছোঁ ফিল্ডলৈ। আপোনালোকৰ যাতে তেনেকৈ ভাবি ফিল্ডলৈ আহে, তাকে মই বিচাৰোঁ। আৰু মই আহিছোঁ যেতিয়া আপোনালোকৰ আহক, কি কথা আছেনো। আপোনালোকে যাতে এৰি নিদিয়ে, নিশ্চয় গম পাইছে। আৰু এইবাৰ পোষ্ট আছাম পুলিচত বাঢ়িব, কাৰণ কিমান পদ আপোনালোকে জানে নিশ্চয়, কিমান পদ খালী হৈ গ'ল। তাৰে আপোনালোকৰ এডভাৰটাইজমেণ্ট আহিব। যেতিয়া আমাৰ ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব তাৰ আগতে আমাৰ এডভাৰটাইজমেণ্টখন আহিব, আৰু আমাৰ তাৰপিছতহে এডমিট কাৰ্ড আহিব। সেইটো মানে মই আশা কৰিব পাৰোঁ, কাৰণ নিশ্চয় গম পাইছে বহুতো পদ মুকলি হ'ব। আৰু আমাৰ যেতিয়া ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব তেতিয়া মানে বাৰিষাই হ'বগৈ যেন লাগিছে। আৰু নিশ্চয় যিমান পাৰে আপোনালোকে প্ৰেক্টিছ কৰক। বাৰিষাটো সদায় দৌৰিব নোৱাৰে, সেইকাৰণে পৰা এতিয়া ঠাণ্ডা মাৰক বুলি আপোনালোকে ঠাণ্ডা একো গুৰুত্ব নিদিব। আপোনালোকে যিমান পাৰে ফিল্ডলৈ আহক, লাগিলে 7টা বজাই হওক, ৰাতিপুৱা 7টাই বাজক বা পিছবেলাই হওক, যিমান টাইমত আপোনালোকে আহিব বিচাৰে সিমান টাইমতে আহক, যাতে আপোনালোকে ফিল্ডলৈ আহে। নিশ্চয় এইটোৱে ক'লোঁ মই কথাটো। আৰু আপোনালোকে যাতে 19 তাৰিখলৈ অপেক্ষা কৰে। আৰু জানুৱাৰী আজি জানেই নহয় 14 তাৰিখ হ'লেই, আপোনালোকে যিমান পাৰে 19 তাৰিখলৈ অপেক্ষা কৰক। সেইদিনাখনি যাতে আমাৰ বাবে ভাল খবৰ এটা আহে। এইটো আছিল এটা সৰু ভিডিঅ'। যদি ভিডিঅ' চাই ভাল পাইছে প্লিজ এটা লাইক কৰক আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰক। ধন্যবাদ। জয় অসম।